নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জুলাই মাহৰ 12টা ৰাশিফল সম্পৰ্কে। এই জুলাই মাহটোত এক বিশেষ উল্লেখনীয় এটা দিশ যে জুলাই মাহত ভালেকেইটা যুগ শুভ যুগ নিৰ্মিত হৈছে বা জুলাই মাহত বিভিন্ন ৰাশিৰ কাৰণে 9টা ৰাশিৰ কাৰণে এই যুগসমূহে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বা কি প্ৰতিক্ৰিয়া লাভ কৰিব। বিশেষকৈ 6টা ৰাশিৰ কাৰণে অত্যন্ত শুভকৰ হ'ব এই জুলাই মাহটি। আৰু অশুভ কোন কোন ৰাশি এই সম্বন্ধীয় গোটেই আলোচনাখিনি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি মোৰ এই চেনেলটোৰ বাবে আপুনি নৱাগত হয় তেতিয়াহ'লে পোনপ্ৰথমে আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰাৰ চেষ্টা কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আমি প্ৰথমতে আহিছোঁ এই মাহত কি মহাযুগৰ গঠন হৈছে। আমি ইয়াৰ আগৰ ভিডিঅ'টোত উল্লেখ কৰিছোঁ যে শুক্ৰাদিত্য অৰ্থাৎ শুক্ৰ আৰু ৰবি একেলগে অৱস্থান গ্ৰহণ কৰিছে এই জুলাই মাহটোত। তাৰ উপৰি শোভন যুগ, সৌভাগ্য যুগ, এনেধৰণৰ ভালেকেইটা যুগ নিৰ্মাণ হৈছে এই মাহটোত। গতিকে এই মাহটোৰ 12টা ৰাশিৰ 6টা ৰাশিৰ কাৰণে অত্যন্ত সুন্দৰ দিন বুলি বিবেচিত হৈছে আৰু 6টা ৰাশিৰ কাৰণে কিছু অশুভদায়ক বুলি বিবেচিত হৈছে। আহক আমি পোনপ্ৰথমতে মেঘ ৰাশিৰ জাতকসকলৰ কাৰণেনো এই মাহটো কেনেদৰে যাব তাৰ বিষয়ে আমি জানি লওঁ। মেঘ ৰাশিৰ জাতক এই মাহটোত খুবেই ব্যস্ত হিচাপে দিন কটাব আৰু এই জুলাই মাহটোত তেওঁলোকে খুব বেছি মানসিক চাপ বা কষ্টৰ পৰিমাণ যথেষ্ট বেছি হ'ব। পাৰিবাৰিক জীৱনত কিছু সমস্যা হ'ব, বিশেষকৈ পত্নীৰ সৈতে বা পাৰিবাৰিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ অজুহাত, বিভিন্ন ধৰণৰ বিবাদ ইত্যাদি পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকল। আৰু ব্যয়ৰ ক্ষেত্ৰত অত্যাধিক ব্যয়ে তেওঁলোকক দুশ্চিন্তাত ভোগাব আৰু অত্যাধিক ব্যয়ে তেওঁলোকক আমনি কৰিব। অপ্ৰয়োজনীয় কাৰণত তেওঁলোকে ব্যয় কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ মানসিক চাপ, স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা পাব পাৰে। আৰু যিসকল ৰোগীয়া লোক মেঘ ৰাশিৰ জাতক জাতিকা তেওঁলোকৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব। সেয়েহে স্বাস্থ্যৰ যত্ন লওক আৰু যিমান পাৰি মানসিক শান্তি ল'বৰ কাৰণে বা মানসিক চাপ পৰিত্যাগ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগে। আহক আমি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কি প্ৰতিক্ৰিয়া হ'ব জুলাই মাহত তাক জানিবলৈ চেষ্টা কৰোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকল এই মাহটোত কোনো ডাঙৰ সিদ্ধান্ত নল'ব। তেওঁলোকৰ অতি উৎসাহী পদক্ষেপে তেওঁলোকৰ ভৱিষ্যত নষ্ট কৰিব পাৰে বা এই মাহৰ যি আয় ইনকাম বা মানসিক যি সুখ, এই সুখ বা আয় ইনকামৰ ক্ষেত্ৰত অসুবিধা পাব। ভাবি চিন্তি তেওঁলোকে এই মাহটোত সিদ্ধান্ত ল'ব লাগে। আৰ্থিক পৰিস্থিতি তেওঁলোকৰ বহুত ভাল নহ'ব এই মাহটোত আৰু কাৰোবাক যদি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পূৰণৰ কাৰণে তেওঁলোক সমৰ্থবান নহ'ব পাৰে। কৰ্মক্ষেত্ৰত তেওঁলোক জটিল অৱস্থাৰ সৃষ্টি হ'ব, জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। আৰু তেওঁলোকে নিজৰ ধৈৰ্য ৰখাটো এই সময়ত খুবেই প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। তেওঁলোকৰ যোগ্যতাৰ ক্ষেত্ৰত প্ৰশ্ন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধা পাব বা আৰ্থিক সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধা পাব। আৰু বিভিন্ন ধৰণৰ অলাগতিয়াল প্ৰশ্ন, অলাগতিয়াল অপ্ৰয়োজনীয় বিষয় তেওঁলোকৰ জীৱনলৈ আহিব। আহক আমি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কি হ'ব এই মাহটো তাক জানিবলৈ চেষ্টা কৰোঁ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো বৰ ভালে নাযাব। নেতিবাচক চিন্তা বা সঠিক পৰিকল্পনাৰ অভাৱ দেখা যাব আৰু তেওঁলোকৰ আত্মবিশ্বাস কমিব পাৰে। আৰ্থিক ক্ষেত্ৰত সমস্যা হ'ব পাৰে। দৈনন্দিন ব্যয় পূৰণৰ কাৰণে তেওঁলোকে ধৰুৱা হ'ব পাৰে বা ঋণগ্ৰস্ত হ'ব পাৰে। আৰু আন ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলে মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। সহকৰ্মীসকলৰ পৰা মানসিক
কাৰণ মানসিক অসুবিধা পাব পাৰে আৰু প্ৰেম সম্বন্ধীয় কথাখিনি তেওঁলোকৰ মতভেদ হ'ব পাৰে, প্ৰেম বিচ্ছেদ হ'ব পাৰে, অৱসাদ বাঢ়িব আৰু শৰীৰৰ নিম্নাংশত গুপ্ত ৰোগ হ'ব পাৰে বা শৰীৰৰ নিম্নাংশ ভৰি আঁঠু ইত্যাদিৰ বিষ ইত্যাদি অনুভৱ কৰিব পাৰে। আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ এই মাহটোত অত্যন্ত সাফল্য লাভ কৰিব বুলি বিবেচিত হৈছে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁলোকে ল'ব পাৰিব বা জীৱনৰ ঘৰ দুৱাৰ বনোৱাৰ ক্ষেত্ৰত বা পাৰ্মানেণ্ট কামৰ ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে এই মাহটোত। প্ৰেম আৰু দাম্পত্য জীৱনত খুব সুন্দৰভাৱে তেওঁলোকে মাধুৰ্য বা সুখ সম্ভোগ লাভ কৰিব। আৰ্থিক পৰিস্থিতি অত্যন্ত সুন্দৰ হ'ব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত সুন্দৰ, নতুন ব্যৱসায়ৰ তেওঁলোকে সম্ভেদ পাব। ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ সঞ্চয় বাঢ়িব আৰু চাকৰিয়ালসকলৰ কাৰণে অত্যন্ত ভাল বুলি বিবেচিত হৈছে জুলাই মাহটো। বিভিন্ন পৰিস্থিতি আহিব যদিও তেওঁলোকে নিয়ন্ত্ৰণত ৰাখিব আৰু আৰ্থিক দিশৰ অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। আমি আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো গুৰুত্বপূৰ্ণ মাহ বুলি বিবেচিত হৈছে। তেওঁলোকে কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি বা ভ্ৰমণ কাৰ্যত অংশগ্ৰহণ কৰি আনন্দিত হ'ব। কৰ্মক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব আৰু তেওঁলোকে ব্যস্ততাৰ মাজতো তেওঁলোকে উপভোগ কৰিব পাৰিব বা ৰোমাঞ্চিত হৈ থকাৰ পৰিকল্পনা গ্ৰহণ কৰিব পাৰিব আৰু পৰিকল্পনা অনুযায়ী তেওঁলোকে সুফল পাব। কাৰ্যক্ষেত্ৰত আৰ্থিক পৰিস্থিতি মজবুত হ'ব। লোন বা ঋণ যদিও লোৱা হয় ইয়াৰ দ্বাৰা শুভ কৰ্মহে হ'ব বা লোনৰ টকা বা ধাৰে লোৱা টকা অথলে নাযাব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, দাম্পত্য জীৱন মাধুৰ্য হ'ব। আমি আহিছোঁ কন্যা ৰাশিৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই জুলাই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা হৈছে। তেওঁলোকে দুশ্চিন্তা বা হতাশাই তেওঁলোকক আৱৰি ধৰিব এই মাহটো। আধ্যাত্মিক ক্ৰিয়াকলাপৰ জৰিয়তে তেওঁলোকে এই দুশ্চিন্তা বা দুৰ্ভোগ আঁতৰ কৰাৰ কাৰণে চেষ্টা কৰিব। কোনো কাৰণত অতিৰিক্ত ব্যয় নকৰিব। ঘৰুৱা বিবাদ হ'ব, ঘৰুৱা অশান্তি লাভ কৰিব, সাংসাৰিক অসুবিধা পাব। চাকৰিয়ালসকলৰ ক্ষেত্ৰত ওপৰৱালাৰ উচ্চপদস্থ বিষয়াৰ মানসিক চাপ থাকিব, কৰ্মৰ চাপ থাকিব। পৰিকল্পনা অনুযায়ী কোনো কামেই তেওঁলোকৰ সঠিকভাৱে আগ নাবাঢ়িব এই জুলাই মাহটো। আৰু প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ আহুকালৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত জ্বলাকলা হ'ব পাৰে, প্ৰেম বিচ্ছেদ হ'ব পাৰে। আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তুলা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো কিছু আনন্দিত হৈ থকাৰ বিশেষ যোগ দেখা যায়। তেওঁলোকে সকলো দিশতে সাফল্য হ'ব। তেওঁলোকৰ আৰ্থিক দিশত বিভিন্ন সুবিধা লাভ কৰিব। ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সুবিধা পাব আৰু ব্যয় নিয়ন্ত্ৰণ নকৰিলে অৱশ্যে অৰ্থৰ অভাৱ ঘটিব। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত খুব সুন্দৰ, তেওঁলোকৰ পদোন্নতি আৰু আকাংক্ষিত বদলীকৰণৰ পৰিৱেশ সমাগত হ'ব। আৰু প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, জীৱনসংগীৰ লগত সদ্ভাৱ, সৎ মনোভাৱ ইত্যাদি প্ৰকাশ পাব। পৰিকল্পনা মতে তেওঁলোকে কাম কৰিব পাৰিব। আৰ্থিক দিশত অত্যন্ত সুন্দৰ, ঘৰ দুৱাৰ মাটি বাৰী ইত্যাদিৰ ক্ষেত্ৰত ৰৈ যোৱা কামসমূহ পূৰ্ণাংগভাৱে তেওঁলোকৰ পূৰ্ণাংগ হ'ব। অৱশ্যে শাৰীৰিকভাৱে মূৰৰ বিষ, চৰ্দি বা ভৰিৰ বিষ অনুভৱ কৰিব। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো খুবেই সুন্দৰ বুলি ক'ব পৰা যায়। তেওঁলোকে নিজৰ যোগ্যতা আৰু নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুবিধা পাব। অধিক ধন লাভৰ প্ৰবল যোগ আছে আৰু তেওঁলোকৰ বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত নতুন ব্যৱসায়ৰ সম্ভেদ পাব আৰু নতুন ব্যৱসায় আৰম্ভ হ'ব। আৰু বিশেষকৈ যিসকল লোকে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত, এই শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত লোকসকলে বিশেষভাৱে উন্নতি হ'ব।
চাকৰিয়াল প্ৰাৰ্থীসকলে সহকৰ্মীসকলৰ সমৰ্থন আৰু সহযোগিতা পাব। প্ৰেম আৰু দাম্পত্য জীৱন অত্যন্ত সুন্দৰ হ'ব। আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আধ্যাত্মিক কাৰ্যত তেওঁলোকে নিয়োজিত হ'ব এই মাহটো। ভ্ৰমণ কাৰ্যত তেওঁলোকে নিয়োজিত হ'ব এই মাহটো। জীৱন যাপন প্ৰণালী উন্নত হ'ব। আৰ্থিক সহযোগিতা থাকিব। আৰ্থিক জীৱন বা আৰ্থিক ক্ষেত্ৰত তেওঁলোকে সহায় পাব। পৰিয়াল বা বন্ধুবৰ্গৰ অৰ্থৰ ক্ষেত্ৰত সহায় পাব। অৰ্থ সঞ্চয় কৰিব পাৰিব আৰু নিজৰ কৰ্ম কৌশলৰ জৰিয়তে তেওঁলোকৰ পদোন্নতি হ'ব বা প্ৰতিভা বিকাশৰ এক সুন্দৰ সুযোগ আহিব। আৰু এই মাহটোত চাকৰিয়াল প্ৰাৰ্থীসকলৰ কাৰণে উচ্চ পদাধিকাৰীসকলে তেওঁলোকৰ প্ৰশংসা লাভ কৰিব আৰু তেওঁলোকৰ চাকৰি বা কৰ্মক্ষেত্ৰত উচ্চ দক্ষতা সম্পন্ন বুলি বিবেচিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। আমি আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো কিছু অশুভ বুলি বিবেচিত হৈছে, কিয়নো এই মাহটোত কোনো গুৰুত্বপূৰ্ণ কামত হাত নিদিয়াই বেছি শুভ হ'ব। পৰিকল্পনা অনুযায়ী তেওঁলোকে কাম কৰিবলৈ অসমৰ্থ হ'ব। আত্মবিশ্বাসৰ অভাৱ হ'ব আৰু কামৰ গতি হ্ৰাস পাব বা আৰ্থিক দিশৰ ক্ষেত্ৰত ধাৰ ঋণ হ'ব পাৰে। মানসিক ক্লান্তি বা মানসিকভাৱে ভাগি পৰিব পাৰে এক নিৰ্দিষ্ট বিষয়ৰ কাৰণে। পাৰিবাৰিক অশান্তি থাকিব। তেওঁলোকৰ শাৰীৰিকভাৱেও তেওঁলোক এই মাহটোত অসুবিধা পাব। দাম্পত্য জীৱনৰ সম্পৰ্কত কেনা লাগিব পাৰে। বিভিন্ন ধৰণৰ ক্ষেত্ৰত ব্যয় বাঢ়িব আৰু তেওঁলোকে ধাৰ ঋণৰ ক্ষেত্ৰত অসুবিধা পাব। আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো খুবেই সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকৰ আত্মিক সৃজনীশীল শক্তি বৃদ্ধি হ'ব। নিজৰ লগতে তেওঁলোকে আনৰো শুভ চিন্তা ভাৱনা কৰিব। কৰ্মক্ষেত্ৰত সমস্যাৰ সমাধান ঘটিব। উচ্চপদস্থ বিষয়াসকলৰ প্ৰশংসা লাভ কৰিব। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতি আৰু বদলীকৰণৰ সুন্দৰ সুবিধা। প্ৰেম সম্পৰ্কত অত্যন্ত সুন্দৰ। প্ৰেমত শুভ আৰু বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে অত্যন্ত শুভ। মানসিক আৰু শাৰীৰিক স্বাস্থ্য বা মানসিকভাৱে তেওঁলোকে সুস্থ হ'ব। শাৰীৰিকভাৱে সুস্বাস্থ্য বজাই ৰাখিব। আমি আহিছোঁ একেবাৰে শেষৰ ৰাশিটো মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো খুবেই সুন্দৰ বুলি বিবেচিত হৈছে। বিশেষকৈ মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰতিভা বিকাশৰ সুন্দৰ সময়। তেওঁলোকে আনৰ সহায় লাভ কৰিব। নিজৰ লক্ষ্যপথত উপনীত হোৱাৰ সুন্দৰ সুযোগ। ব্যৱসায়ৰ ক্ষেত্ৰত সুন্দৰ। আইন কামৰ ক্ষেত্ৰত সুন্দৰ আৰু আৰ্থিক স্থায়িত্ব বজাই ৰাখিব। অৰ্থ সঞ্চয় কৰিব পাৰিব। কৰ্মক্ষেত্ৰত তেওঁলোকৰ প্ৰতিভা বিকাশ বা কৰ্মক্ষেত্ৰত তেওঁলোকৰ ভাল প্ৰদৰ্শনে উচ্চপদস্থ বিষয়ৰ প্ৰশংসাৰ পাত্ৰ হ'ব। আৰু জটিল কাম কাজ এই জুলাই মাহটোত বিশেষকৈ মাতৃবাৰী বা কোৰ্ট কাছাৰীত বিবাদ সম্বন্ধীয় বিষয়সমূহ নিষ্পন্ন হ'ব। বন্ধু বান্ধৱীসকল, এই মাহটোৰ 12টা ৰাশিফল এনেধৰণৰ আছিল। আপোনালোকে যদি মোৰ এই ভিডিঅ'টি ভাল পাইছে বা ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। পুনৰ আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ বিচাৰি আজিলৈ এৰিছোঁ। ধন্যবাদ।